নমস্কাৰ বন্ধুসকল, এই লকডাউনৰ সময়ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। হয় বন্ধুসকল, এটা ভাল খবৰ। আৰু এই ভাল খবৰটো বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে, যেহেতু কৰোনা মহামাৰীৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানসমূহ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰে এটা নতুন আঁচনি মুকলি কৰিছে, যিটো হৈছে PM ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি। অৰ্থাৎ যিসকল পদপথৰ ব্যৱসায়ী তেওঁলোকৰ বাবে এই আঁচনিটো মুকলি কৰি দিয়া হৈছে। আৰু এই আঁচনি অনুযায়ী যিসকল পদপথৰ ব্যৱসায়ী তেওঁলোকে 10,000 টকা পৰ্যন্ত ঋণ লাভ কৰিব। হয়, আৰু যদি আপুনি এজন ফল মূল বিক্ৰেতা বা শাক পাচলি বিক্ৰেতা বা অন্যান্য বিক্ৰেতা আৰু এজন ব্যৱসায়ী, তেনেহ'লে আপুনিও লাভ কৰিব পাৰে 10,000 টকা পৰ্যন্ত এটা ঋণ। হয়, আৰু আপুনি এই ঋণ কোনো অফিচ কাছাৰীলৈ নোযোৱাকৈ কেৱল আপুনি অনলাইনৰ মাধ্যমেৰে ফৰ্ম ফিল আপ কৰি আপুনি আপোনাৰ বেংকত এই ঋণ লাভ কৰিব পাৰে। আৰু এই ঋণৰ বাবে আপোনাক কোনো ধৰণৰ গ্ৰাণ্টাৰ বিচৰা হোৱা নাই, যিহেতু সাধাৰণতে এটা ঋণ লাভ কৰিবৰ বাবে গ্ৰাণ্টাৰৰ প্ৰয়োজন হয়। কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰে আপোনালোকক কোনো ধৰণৰ গ্ৰাণ্টাৰ বিচৰা নাই। কোনো ধৰণৰ গ্ৰাণ্টাৰ নোহোৱাকৈয়ে আপোনালোকক ভাৰত চৰকাৰে এই ঋণ প্ৰদান কৰিছে। আৰু এই ঋণ আপোনালোকে সাধাৰণভাৱে অনলাইন এপ্লিকেশ্যন কৰি আপোনালোকে এই ঋণ লাভ কৰিব পাৰে। বন্ধুসকল, এই ভিডিঅ'টোত ইমানেই আছিলে। আপোনালোকে এই ঋণৰ বাবে কেনেকৈ আবেদন কৰিব আৰু আপোনালোকক কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এই সবিশেষ লৈ মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিম। আৰু যদি খবৰটো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত আপোনালোকৰ প্ৰশ্ন সুধিব পাৰে। মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিম। আৰু এই ধৰণৰ খবৰ যদি আপোনালোকে আগলৈও পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে যেতিয়াই মই এটা নতুন ভিডিঅ' দিওঁ আপোনালোকে তাৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পাই যায়। ধন্যবাদ।